অসম কেবিনেটৰ বৈঠকৰ অন্তত মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা প্ৰতি বছৰে বৃদ্ধি হ'ব ৰাজ্য চৰকাৰৰ এইসকল কৰ্মচাৰীৰ দৰমহা প্ৰতি বছৰে 6% বৃদ্ধি পাব প্ৰাদেশিকৃত শিক্ষকসকলৰ দৰমহা 2006 চনত প্ৰতিষ্ঠা হোৱা বিদ্যালয়সমূহৰ লগতে শিক্ষক কৰ্মচাৰীৰ পদো প্ৰাদেশিকীকৰণ কৰাৰ সিদ্ধান্ত কেবিনেটৰ হয় কালি অৰ্থাৎ দেওবাৰে অনুষ্ঠিত হোৱা অসম চৰকাৰৰ কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে ৰাজ্যিক কেবিনেটে কালি দিছপুৰৰ লোকসেৱা ভৱনত অনুষ্ঠিত হয় এই কেবিনেট বৈঠকৰ অন্তত সংবাদমেলযোগে কেবিনেটৰ সিদ্ধান্তসমূহ সদৰি কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীয়ে জনোৱা মতে 15খন মহাবিদ্যালয় আৰু কেইবা হাজাৰ স্কুল চৰকাৰী কৰা হ'ব ইতিমধ্যে প্ৰাদেশিকীকৃত বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ দৰমহা প্ৰতি বছৰে বৃদ্ধিত অনুমোদন জনাইছে অসম কেবিনেটে উক্ত বৈঠকত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কয় এতিয়াৰে পৰা সংখ্যালঘু লোকৰ দ্বাৰা পৰিচালিত ব্যক্তিগত বিদ্যালয়ৰ মাচুল চৰকাৰে নিৰীক্ষণ কৰিব এই সন্দৰ্ভত আইন আনিব ৰাজ্য চৰকাৰে একেদৰে প্ৰাদেশিকৃত বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ দৰমহা প্ৰতি বছৰে বৃদ্ধিত অনুমোদন জনাইছে অসম কেবিনেটে প্ৰতি বছৰে 6% বৃদ্ধি পাব প্ৰাদেশিকৃত শিক্ষকসকলৰ দৰমহা মহিলাই 5 বছৰ আৰু পুৰুষে 7 বছৰ শিক্ষকতা কৰিলে বদলীকৰণৰ বাবে যোগ্য হ'ব শিক্ষক শিক্ষয়িত্ৰীসকল অসম চৰকাৰে প্ৰাইভেট স্কুলবিলাকৰ ফিজ ৰেগুলেট কৰে কিন্তু প্ৰাইভেট স্কুলবিলাকৰ ফিজ ৰেগুলেট কৰা যিখন আমাৰ আইন আছিল আসাম নন গভৰ্ণমেণ্ট এডুকেশ্যনেল ইনষ্টিটিউট ৰেগুলেশ্যন অফ ফিজ এক্ট ইয়াতে আমি মাইনৰিটি ৰান ইনষ্টিটিউটবিলাকক আউটাৰ বাহিৰত ৰাখিছিলোঁ যেনে মাইনৰিটি যিসকল বৌদ্ধ জৈন খ্ৰীষ্টিয়ান মুছলিম তেওঁলোকে যিবিলাক ইনষ্টিটিউশ্যন পৰিচালনা কৰিছিল তাতে আমি ফিজ ৰেগুলেট কৰিব নোৱাৰিছিলোঁ কেবিনেটে আজি এটা সিদ্ধান্ত লয় আমি বিধানসভাত এখন আইন আনিম এতিয়াৰ পৰা আমি মাইনৰিটি ৰান বা সংখ্যালঘু লোকৰ দ্বাৰা পৰিচালিত বিদ্যালয়সমূহৰো ফিজ আমি আন প্ৰাইভেট স্কুলৰ দৰেই নিৰীক্ষণ আৰু নিৰূপণ কৰিব পাৰিম আজি আমাৰ কেবিনেটত এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত হয় যে যিসমূহ আমাৰ বিভিন্ন প্ৰাদেশিকৃত বিদ্যালয়সমূহত আমাৰ এটা আগত সিদ্ধান্ত আছিলে যে তাৰ কৰ্মচাৰীসকলৰ দৰমহা আমি আইনৰ জৰিয়তে ফিক্স কৰি ৰাখিছিলোঁ দৰমহা বঢ়াৰ ব্যৱস্থা নাছিল যি দৰমহা আছিল তাতে তেওঁলোক থাকি গৈছিল আজি কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে যে প্ৰতি বছৰে এখেতসকলৰ দৰমহা 6% বৃদ্ধি হৈ গৈ থাকিব আগতে কেনেকৈ দৰমহা বাঢ়িব তাক আইনখনত লিখা নাছিল এতিয়াৰ পৰা প্ৰাদেশিকৃত বিদ্যালয়ৰ কৰ্মচাৰীসকল তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলৰ দৰমহা প্ৰতি বছৰে 6% ইনক্ৰিমেণ্ট পাই গৈ থাকিব আজি আমাৰ কেবিনেটত আগতেও মই ঘোষণা কৰিছিলোঁ আমাৰ যিবিলাক ধুবুৰী সাউথ চালমাৰাৰ দৰে জিঅ'গ্ৰাফিকেলি ডিজএডভান্টেজ স্থানত শিক্ষকতা কৰে তেওঁলোকে আগতে বদলি হ'বৰ কাৰণে আইন মতে অতি কমেও 12 বছৰ শিক্ষকতা কৰিব লাগিছিল আজি আমি আগৰ প্ৰতিশ্ৰুতি অনুসৰি বিধানসভাত আইনৰ সংশোধনী আহিব এতিয়া ছোৱালী বা মহিলা শিক্ষয়িত্ৰীয়ে 5 বছৰ কাম কৰিলেই ট্ৰান্সফাৰৰ বাবে উপযোগ্য হ'ব আৰু পুৰুষ শিক্ষক 7 বছৰ কাম কৰিলে ট্ৰান্সফাৰৰ বাবে তেওঁলোক উপযুক্ত হ'ব এই আইনখন সংশোধনীৰ বাবে আজি কেবিনেটে অনুমোদন জনায় তদুপৰি অসমৰ শিক্ষা খণ্ডৰ প্ৰাদেশিকীকৰণ সম্বন্ধত এখন আইন অনাৰ সিদ্ধান্ত লৈছে অসম কেবিনেটে যাৰ অনুসৰি 2006 চনত প্ৰতিষ্ঠা কৰা এনঅচি থকা বা অনুমোদনপ্ৰাপ্ত যিকোনো চৰকাৰী যোগাযোগ থাকিলে সেই শিক্ষা প্ৰতিষ্ঠান প্ৰাদেশিকীকৰণৰ বাবে উপযুক্ত হ'ব
যাৰ ফলত ৰাজ্যখনৰ কেইবাহাজাৰ অপ্ৰাদেশিকৃত শিক্ষকৰ পদ প্ৰাদেশিকীকৰণ কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে সংবাদ মাধ্যমৰ জৰিয়তে জনায়। আমাৰ কেবিনেটে অসম চৰকাৰৰ যিটো প্ৰভিন্সিয়েলাইজেশ্যন পলিচি সেই পলিচিটোক সংশোধন কৰি আমি এখন আইন আনিম, যি আইনৰ জৰিয়তে 2006 চনত প্ৰতিষ্ঠা কৰা ৰিকগনাইজ হওক মাত্ৰ তেওঁলোকক ৰিকগনাইজৰ লগতে পাৰ্মিশ্যন হওক NOC হওক এফিলেশ্যন হওক যিকোনো চৰকাৰী কমিউনিকেশ্যন থাকিলেই 2006 প্ৰতিষ্ঠা কৰা স্কুল কলেজ প্ৰাদেশিকৰণৰ বাবে উপযুক্ত বুলি বিবেচিত হ'ব। অৰ্থাৎ প্ৰাদেশিকৰণ আইনৰ সংশোধনৰ বাবে অসমৰ শিক্ষক সমাজে যি দাবী কৰি আছিলে তাক আজি আমাৰ কেবিনেটত গ্ৰহণ কৰা হয় আৰু ইয়াৰ সংশোধনী বিলখনো অনুমোদন কৰা হয়। এই সংশোধনীৰ ফলত কেইবা হাজাৰ শিক্ষকৰ চাকৰি প্ৰাদেশিকৰণ হ'ব পাৰিব। পাৰ্থক্যটো মই বুজাই দিছোঁ। আগতে আমাৰ নিয়মটো আছিল যে 2006 চনত প্ৰতিষ্ঠা হ'ব লাগিব আৰু সকলো অনুমোদন পাব লাগিব, তেতিয়াহে প্ৰাদেশিকৰণ হ'ব। এতিয়া আমি কৈছোঁ সকলো অনুমোদন নালাগে, যিকোনো এখন কাগজ থাকিলে, পাৰ্মিশ্যনৰ কাগজ থাকক, ৰিকগনাইজেশ্যনৰ কাগজ থাকক, এফিলেশ্যনৰ কাগজ থাকক বা NOC এখন থাকক, তেতিয়াও তেওঁলোকৰ চাকৰিসমূহ প্ৰাদেশিকৃত হ'ব। এই আইনৰ ফলত বহুকেইখন মহাবিদ্যালয় প্ৰাদেশিকৃত হ'ব, সুবিধা পাব। কিমানখন কলেজ হ'ব? প্ৰায় 15খন নতুন মহাবিদ্যালয় প্ৰাদেশিকৃত হ'ব। স্কুল কিমানমান হ'ব? স্কুলটো হিচাপ উলিয়াব দিগদাৰ, কিন্তু কেইবা হাজাৰো বিদ্যালয় নতুনকৈ প্ৰাদেশিকৰণৰ আওতাত আহিব পাৰিব। মুঠৰ ওপৰত ইমান বছৰ ধৰি নিজৰ পদৰ প্ৰাদেশিকীকৰণৰ বাবে যিসকল অপ্ৰাদেশিকৃত কৰ্মচাৰীয়ে দাবী কৰি আহিছিল তেওঁলোকৰ পদৰ প্ৰাদেশিকীকৰণ কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে। কিন্তু ইয়াতে উল্লেখ কৰি থওঁ যে 2013 আৰু 2014 চনতো এই অপ্ৰাদেশিকৃত শিক্ষানুষ্ঠান আৰু শিক্ষকসকলৰ প্ৰাদেশিকীকৰণৰ বাবে অসমৰ শিক্ষাখণ্ডই আইন আনিছিল, যাৰ অধীনত যথেষ্ট সংখ্যক শিক্ষানুষ্ঠান প্ৰাদেশিকৃত কৰা হৈছিল। কিন্তু তাৰ পিছতো সেই বিদ্যালয়সমূহত কৰ্মৰত বহুতো শিক্ষক কৰ্মচাৰীৰ পদ প্ৰাদেশিকৃত কৰা নগ'ল, যাৰ বাবে তেওঁলোকে বহু বছৰ ধৰি প্ৰাপ্য বেতনৰ বাবে দাবী কৰি প্ৰতিবাদ সাব্যস্ত কৰি আহিছিল। গতিকে এই অনাগত আইনখনে এই অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰীৰ পদ প্ৰাদেশিকীকৰণ বাস্তৱত কৰিব নে নাই, নে কেবিনেটৰ এই সিদ্ধান্ত চৰকাৰী দস্তাবেজৰ মাজতে সীমাবদ্ধ হৈ থাকিব, সেয়া অনাগত দিনতহে লক্ষণীয় হ'ব। নিউজ ডেস্ক ৰিপৰ্ট, নৰ্থ ইষ্ট নাও।